চ' যেতিয়া মানুহৰ মাজলৈ কিবা এটা নতুন আহে তেনেহ'লে মানুহে ভয় খায়। যেনেকৈ প্ৰথমতে UPI, গুগল পে', ফোনপে' আহিছিলে, তেতিয়া মানুহে ভাবিছিলে কি যে অনলাইনৰ আমাৰ একাউণ্টৰ পৰা চব পইচা আমাক চাগে ফ্ৰড কৰি কিনে লৈ যাব। চ' মানুহে তেতিয়া ভালকৈ ইউজ কৰা নাছিলে আৰু মানুহে সেইটোৰ ওপৰত কাৰণটো কিয় নলেজ নাছিলে। চ' প্ৰথম যেতিয়া ফেচবুক আহিছিলে তেতিয়া ভাবিছিলে কি মানুহে যে আমাৰ ফটোবিলাক ভাইৰেল হ'ব, কাৰণ কিয় নলেজ নাছিলে। ঠিক তেনেদৰে আজিৰ পৰা 10 বছৰ আগত, 15 বছৰ আগত ৱেলনেছ ইণ্ডাষ্ট্ৰীৰ ওপৰত মানুহৰ নলেজ নাছিলে, কাৰণ কিয় ভাবিব কি যে ইয়াতে কিবা চেল কৰিব লাগিব, কিবা বিজনেছ, কিবা ফ্ৰড কৰিব, মানুহক লুটিব। চ' যাৰ ফলত মানুহে এতিয়া বুজি পাইছে, আৰু যাৰ কাৰণে মোৰ তাত মিনিমাম ডেইলি 4টাৰ পৰা 5টা নাম্বাৰ্ছ আহে, কল কৰে যে ছাৰ আপোনাৰ ইণ্ডাষ্ট্ৰীত আমি হেল্থ ইণ্ডাষ্ট্ৰীত আমি জইন কৰিব বিচাৰোঁ, আমি এইটো কাম ভালকৈ ৰান কৰিব বিচাৰোঁ। চ' আপোনাৰ হেল্প লাগে, আপোনাৰ কোচ মানে হ'ব লাগে আমাক, আৰু আপুনি আমাক গাইড কৰিব লাগে। চ' যদি আপুনিও এনেকুৱা ভাবি আছে দেন মোক DM কৰিব পাৰে, মই আপোনাক হেল্প কৰিম। থেংক ইউ।